হে ৰাম শুন ওৰে অনাচাৰী তোৰ দুখ যত মুহুৰ আজ্ঞাক আৰু কৰিয়াছ সন্ধ্যা উপাসনা কাম সমাপন হোৱাৰ পাছত দ্বিতীয়ে যেতিয়া স্বামীৰ ওচৰত অধোমুখে হৈ দুখৰ পৰিত্ৰাণ বিচাৰি ক্ষমা খুজিছে আৰু কাশ্যপ ঋষিয়ে তেতিয়া কৈছে, এই অনাচাৰী, মই তোক আগতেই হাত বচন দিছিলোঁ, কিন্তু তই মোক নামানিলি। এতিয়া হোৱাৰ পাছত মই তোক কি কৰিম? যিটো হ'বলৈ আছে হৈ গ'ল আৰু। কথাটো বুজিলেনে? আমি অলপ আগত কৈ যোৱা কথা। কাশ্যপ ঋষি হওক, যোনেই হওক, ভগৱান হ'লেও যিটো সময়ৰ আহ্বান, সেই আহ্বানক কোনেও নাকচ কৰিব নোৱাৰে। আজি ঋষি এজন চিন্তা কৰকচোন, যাৰ ঔৰসে ভগৱান নামি আহিছে, কিন্তু পাৰিলে জানো দ্বিতীয় গৰ্ভত থকা সন্তান দুটি ভাল কৰি দিব? নোৱাৰি, ক্ষণ। গতিকে মই যিমান সাধু হ'লেও, মই যিমান ভাগৱত পঢ়িলেও, মই যদি সময়মতে কৰ্মখিনি ভাল কৰি অহা নাই, তাৰ পৰা মই ভাল আশা কৰিব কেতিয়াও নোৱাৰোঁ। মনত ৰাখক, কথাবিলাক বৰ বেলেগ টাইপ। সময়ৰ লগে লগে তাৰ কাৰণে চিকিৎসা মানে ডাক্তৰৰ ওচৰত নহয়, এই চিকিৎসাবিলাক কৰিব লাগিব। আপুনি ভাগৱত পঢ়ি থাকিলে নহ'ব নহয়। সন্তানটো গৰ্ভস্থিতি হোৱাৰ পাছত আপুনি উৰেক ঘূৰাই যেনিবা বাগতকে শুনাই আছে, সেই সন্তানটো স্থিতি কৰা সময়কণ যদি অসৎভাৱে যদি জগতলৈ আহিছে, কাইলৈ ক'ব নেকি যে ভাগৱতে কৈছিলে হয়, গৰ্ভত থাকোঁতে পলাদেৱ ভাগৱত শ্ৰৱণ কৰি ভক্ত হৈছিল, ময়ো ভাগৱত শুনাই থাকোঁ, নহয়নে বাৰু? কিন্তু কিঞ্চিত প্ৰভাৱ পৰিব, কাৰণ এইবিলাক বাক্য মহামন্ত্ৰ। কিন্তু আপুনি ভবাৰ দৰে কাইলৈ ভাগৱতক ডুব দিব কিন্তু নোৱাৰিব। পাৰিব নেকি? কাৰণ সেই স্থিতি কৰা সময়কণটো সাধু সন্তৰ পৰা আজ্ঞা লোৱা নাছিল। এই যে 3 দিনৰ দিনাখনি আমাৰ কাৰ্যটোৱে হ'ল সাধু সন্তৰ পৰা আজ্ঞা লোৱা। সেইদিনাখনিলৈকে দৰা কন্যাক পৃথকে ৰখা কাৰ্যটো আছে, এইটো হ'ল দৰা ছোৱালীক সেইদিনাখনি সাংসাৰিক জীৱনলৈ আগবঢ়াই দিয়া। তাৰ আগতে সাংসাৰিক জীৱনৰ গোটেই কথাখিনি বুজাই দিয়া। কোন সময়ত স্থিতি কৰিবা, কেনেধৰণে আহ্বান কৰিবা, কাৰণ সেইদিনাই হয়তো তেওঁলোকৰ জীৱনৰ সন্তানটো আহি যাব পাৰে, কাৰণ সেইদিনাখনি তেওঁলোকে যুগ্ম জীৱন আৰম্ভ কৰিব। আৰু সেইদিনা আমি সম্পূৰ্ণ অভিভাৱক বা সমাজখন সচেতন হোৱা দৰকাৰ। আমি এতিয়া ভাবোঁ যে আমাৰ কি প্ৰয়োজন আছে, কৰিব নকৰিলে নাই। আজি আমি আপোনালোকক বাৰে বাৰে কৈ থকা কথা সেইটোৱেই। আপোনালোকৰ জীৱনলৈ বা আপোনালোকৰ পৰিয়াললৈ যদি এটি সুসন্তান নামি আহে, তাৰ প্ৰভাৱ মোৰ গাতো পৰিব, নপৰিব নেকি? গাঁওখনত যদি এজন সৎ লোক থাকে, সৎ চিন্তা থাকে, আপোনাৰ ল'ৰাটোক চাকৰি বাকৰি বা দি অন্যান্য উপকাৰ কাম তেওঁৱে কৰিব। যদি অসৎ লোক থাকে, ঘৰততো আপোনাক ক্ষতি কৰিব। আমাৰ ভুল ধাৰণা সেইখিনিতে হৈ আছে। আপোনাৰ ঘৰৰ বা বোৱাৰীবিলাকক মোৰ দায়িত্ব আছে, আপোনাৰো দায়িত্ব আছে মোৰ ল'ৰাটোক ভাল কৰাটো। মই আগতো কৈছোঁ, বহুবাৰ কৈ আছোঁ এইটো কথা। আমাৰ মন মানসিকতাবিলাক আমাৰ কেনেকুৱা চিন্তা কৰকচোন। কৰিব নকৰিলে নাই। আমাৰ আইসকলে বাসকলে গৈ পৰামৰ্শ দিয়েগৈনে, উপদেশ দিয়েগৈনে কেতিয়াবা, ঐ এনেকুৱা এটা কাৰ্য কৰিবি দেই। ভাবোঁ কি মোৰ কি প্ৰয়োজন আছে? মোৰ প্ৰয়োজন আছে বা আপোনালোকৰ প্ৰয়োজন আছে, কাৰণ গাঁওখনলৈ ইটোৰ পাছত সিটো যদি ভাল সন্তান নামি আহে, তেনেহ'লে গোটেই গাঁওখনৰ কাৰণে ভাল। গাঁওখনত যদি 10জন সৎ লোক থাকে, গোটেই গাঁওখনেই উজ্জ্বল হৈ থাকিব। অসৎ লোকে প্ৰভাৱ কৰিব নোৱাৰে। এজন অসৎ লোক আছে বা 10জন অসৎ লোক আছে, এজন সৎ লোকে বাধা দি থাকিব, বা সেই সৎ লোকজনৰ প্ৰতি ভয়তে সেই অসৎ লোকবিলাক আঁতৰি থাকিব। প্ৰত্যেকজন সতী সন্তান আমাৰ দায়িত্ব আছে। আমি যাব লাগিব তেওঁলোকৰ ঘৰত। বেয়া পাওক মোক, মই আজি সেই আন্দোলনটো কৰি আছোঁ আই সমস্ত বাৰে প্ৰতি। মই বুজি পালোঁ কথাখিনি, বুজি পোৱা কথাখিনি মোৰ মনৰ মাজতে নথৈ আপোনালোকৰ মাজলৈ বা সমাজৰ মাজলৈ মই এৰি দিছোঁ। প্ৰত্যেক দিনে প্ৰত্যেক ঘৰতে এই কথাবিলাক কৈ আহিছোঁ। কিন্তু মই কোৱা নাই, উপদেশ হিচাপে দিবলৈ বিচৰা নাই যে মই নিজে সাধুতা দেখুৱাই মই ধোৱা তুলসী পাত সাজি আপোনালোকক এই কথাখিনি ক'বলৈ যোৱা নাই। মই যিখিনি ভুক্তভোগী, এই কথাখিনি মই বাৰম্বাৰ অন্য ভাগৱত অনুষ্ঠানটো এই কথাখিনি কৈ আহিছোঁ যে মই উপদেশ দিবলৈ অহা নাই। কিন্তু মোৰ জীৱনত যিখিনি দুখ, সেইখিনিহে আপোনালোকৰ লগত কথোপকথন কৰিবলৈ আহিছোঁ, যাতে আপোনালোকে তেনেধৰণৰ দুখী হ'ব লগা নহয়। এনেধৰণে ভাবিব কথাবোৰ। আজি আমি এনেধৰণে কথা ভাবিলে তেতিয়া কোনেও কাৰোলৈ বোকা ছটিয়াবলগীয়া নাথাকে। প্ৰত্যেকজনে আমি দুখী, কিন্তু এতিয়া পৰিত্ৰাণৰ উপায় বিচাৰিছোঁ। আমাৰ ৰোগ হৈ গ'ল, চিকিৎসা বিচাৰি আছোঁ, ঔষধ বিচাৰি আছোঁ। এটা জটিল সমস্যা হৈ আহিছে।
আমি কি কৰিম এই জগতত? খালোঁ বলোঁ শুলোঁ, অকল খোৱা বোৱাত আমাৰ জীৱন গুচি গৈছে। কি অনুষ্ঠান সেইটো? মানুহ কেনেকৈ জীয়াই থাকিব লাগে? জন্ম হ'লো কাৰণে জীয়াই আছোঁ, মৰিব পৰা নাই কাৰণে জীয়াই আছোঁ নহয়। মানুহ কেনেকৈ জীয়াই থাকিব লাগে? কেনেকৈ মানুহৰ জীৱনটো সফল বুলি কৈছে? নিজে উপকাৰ হৈ আন 10জনক যদি আপুনি উপকাৰ কৰিব পাৰিছে, তেতিয়াহে আপোনাৰ জীৱনটো সফল হৈছে। সফল জীৱন সেইটোক কৈছে। আমি সফল জীৱন কোনটো কওঁ? এসোপা ধন ধান, এটা পকা ঘৰ, এখন গাড়ী, সফল। কিন্তু ভাগৱতে সেইটো সফল জীৱন বুলি কোৱা নাই। ভাগৱতে সেইটো সফল জীৱন বুলি কৈছে, আপুনি শুদ্ধ হৈ, আপুনি উপকৃত হৈ আন 10জনক উপকাৰ কৰিব পাৰিছেনে নাই, সেইটোহে সফল জীৱন। কৃপালু মাধৱ মোৰ পুৰুষে সেইকাৰণে কৈছে যে হৰিচৰণৰ শৰণ লৈয়ে মানৱীজনক সফল কৰিলোৱে। মাধৱ মহাপুৰুষে সফল কৰিলে। কেনেকৈ কৰিলে? নিজে তৰি আজি জগতখন উদ্ধাৰ কৰি থৈ গুচি গ'ল। আৰু আমি কি কৰোঁ? সফল জীৱন সোঁৱে বামে টকা খোপা গোটাব লাগে, ৰাক্ষসৰ দৰে খাব লাগে, গাড়ী দুখনমান ল'ব লাগে, ডাঙৰ বিল্ডিং এটা সাজিব লাগে, গুৰু ভকত কথা নাই, নামঘৰ কথা নাই, সাধুসং কথা নাই, যন্ত্ৰৰ গতে নি পেলাই ভকত বৈষ্ণৱক নি পেলাই নাম এষাৰ গোৱাই দিলে হ'ব নেকি? হৈছে নেকি? এইটো সফল জীৱন নহয়। সফল জীৱন সেইটো নিজেও কৰিব লাগিব, নিজে কৰি আনক শিকাই, এহিহে ভাগৱতৰ ধৰ্ম কলো নিমিৰাই। নিমিৰাই 9জন সিদ্ধ পুৰুষে ভাগৱত ধৰ্মৰ কথা কৈ আছে। নৱসিদ্ধই নিমিৰজাক কৈ আছে। নিমিৰজাই সুধিছে যে ভাগৱত ধৰ্ম কাক বুলি? নিজে আচৰি আনক শিকায়, এহিহে ভাগৱতৰ ধৰ্ম শুনা নিমিৰাই। আপুনি নিজে আচৰণ কৰিবই লাগিব। আৰু অকল যে লোকক কৈ থাকিলে নহ'ব, আপুনি আচৰণ কৰিব লাগিব। নিজে আচৰি আনকো শিকায়, আনকো শিকাব লাগিব। আপোনাৰ ভিতৰতে থৈ দিলে নহ'ব। আপুনি বহুত তত্ত্ব জানে, বহুত জানে, কিন্তু আপুনি কাকো নকয়, সেইটো ভাগৱত ধৰ্ম নহয়। সেইটোৱে ভাগৱত ধৰ্ম, নিজে আচৰি আনকো শিকায়, এহিহে ভাগৱতৰ ধৰ্ম শুনা নিমিৰাই। বেয়া নাপাব আকৌ দেই, অপৰাধী নদেব বা বেয়া পাইছে নেকি? আৰু গতিকে সেই অনাচাৰী, তোমাক মই আগতে এই কথাখিনি কৈছিলোঁ, তুমি কিন্তু এই কথাখিনি মানি নললা। দেৱতাক হেলা সন্ধ্যা কাল মহাঘোৰ, এহি চাৰি গোটা দুখ সিজিল তোৰ। অপৰাধটো ক'ত লাগিলে? দ্বিতীয় অপৰাধটো ক'ত লাগিলে? নিজৰ স্বামীৰ পৰা সন্তান আশা কৰাটো তেওঁ যুক্তি আছে, সেইটো দুখ লগা নাই। সন্ধিয়া সময়ত স্বামীয়ে যিটো 7 বচন কৈছিলে সেই কথাটো নুশুনিলে। দ্বিতীয়তে দেৱতাসকলক অৱজ্ঞা কৰিলে, মহাদেৱক অৱজ্ঞা কৰিলে। তাৰ মহাদুখ কিন্তু তুমি হ'ল। এইটোকে কৈছে যে দেৱতাক হেলা সন্ধ্যা কাল মহাঘোৰ, এহি চাৰি গোটা দুখ সিজিল তুহাৰ। এতেকে অভদ্ৰ তোৰ জন্মিব তনয়, পৰম অসাধু দুষ্ট কহিলো নিশ্চয়। এই অপৰাধত তোমাৰ গৰ্ভত অভদ্ৰ সন্তান জন্ম হ'ব বুলি নিজৰ স্বামীয়ে কৈছে, আৰু পৰম অসাধু দুষ্ট হ'ব। শুন অৰে চন্দী তোৰ পুত্ৰ দুইৰ গুণ, কন্দুৱাই বেলোকক ধমনী দাৰুণ। এই যে সন্তানকেইটা বেয়া হ'ল, তেওঁলোকৰ কৰ্মৰ বিপাকত, তাৰ কাৰণে সমস্ত জগতে কান্দিব লাগিব। মাক বাপেকে কান্দে তেনে বাৰু, গতিকে সমস্ত জগতে কান্দিবলগীয়া হ'ব। গতিকে আমাৰ দায়িত্ব আছে সন্তান ভাল কৰাটো, প্ৰত্যেকৰে দায়িত্ব আছে। হে ৰাম আৰু ইটো লোক পাল সমেতি ভুৱন, তোৰ পুত্ৰ বহু দুখ দিবে ঘনে ঘন, বিনায় অপৰাধে মাৰি বেক প্ৰজা চয়, শান্তি কইনা হৰি আনি বেক দূৰা হয়, আৰু নানা
পাপ ছয় কৰিব দুৰ্জন সমস্তকে সহি থাকি বেকনাৰাই শান্তি কন্যা হৰণ কৰিব যাকে তাকে বিনা কাৰণত মাৰি ফুৰিব আৰু বহু অপৰাধ কৰিব আৰু এই অপৰাধবিলাক কিন্তু নাৰায়ণে সহ্য কৰি থাকিব পাছে সাধু হ'ব কৰিবে অপকাৰ তাখম্বাৰ কোপ আতি শুইবয় পাৰ হে ৰাম তেবে মহাকোপ কৰি বন্ত কৃপা ময় বৈষ্ণৱৰ দেহে আতি নহৈবে হৃদয় ভগৱানৰ পৰা এটা স্বাৰ্থতা আছে যাক যোনে য'ত যেনেকৈ মাৰি ফুৰিছে ইমান চকু নিদিয়ে যিদিনাই সাধু আৰু ভকতৰ ওপৰত অত্যাচাৰ কৰিব লগে লগে ভগৱন্তই কিন্তু ৰৈ নাথাকে মনত ৰাখক গতিকে আমি তেনেকুৱা এজন সাধু হ'বলৈ যত্ন কৰোঁচোন আমাক যদি কোনোবাই অপঘাত কৰে আমাক যদি কোনোবাই তিৰস্কাৰ কৰে আমাক যদি নিন্দা কৰে আমি একো নকৰাকৈ ভগৱন্তই কিন্তু তাৰ প্ৰতিশোধ ল'ব কেতিয়া ল'ব মোৰ ভকত বুলি যিদিনাখনি ভগৱন্তই আপোনাৰ মোক গ্ৰহণ কৰিব কেতিয়া গ্ৰহণ কৰিব যেতিয়া ভগৱন্তৰ নাম গুণেৰে আমি ৰঞ্জিত হৈ থাকিম ভাগৱতে দিয়া উপদেশখিনি মানিবলৈ যত্ন কৰিম ভগৱন্তৰ সৃষ্টি সমস্ত জীৱক আমি ৰক্ষণাবেক্ষণ দিবলৈ যত্ন কৰিম সেইদিনাই ভগৱন্তই কৈছে সেই ভকতসকল মোৰ আৰু সেই ভকতসকলক যদি কোনোবাই অপঘাত কৰে বা অত্যাচাৰ কৰে তেন্তে মই কিন্তু ক্ষমা নকৰোঁ আপুনি একোৱে কৰিব নালাগে এই কথাটোকে কৈছে যে পাছে সাধু হ'বক কৰিবে অপকাৰ তাখম্বাৰ কোপৱাতি শুইব অপহাৰ তেবে মহাকোপ কৰিবন্ত কৃপাময় বৈষ্ণৱৰ দেশে আতি নহৈবে হৃদয় বৈষ্ণৱক যদি দেশ কৰে তেতিয়াহ'লে ভগৱন্তৰ হৃদয় সহিব নোৱাৰে আন অপৰাধ হৰি যদ্যপি ক্ষেমন্ত বৈষ্ণৱৰ দুহ কিঞ্চিতো নহন্ত কিছুমান যদি দুখ কৰে সেইবিলাক কিন্তু ইমান কথা নাই ক্ষমা কৰি দিব হ'ব কৰিলি আৰু কিন্তু বৈষ্ণৱক যদি কেনেবাকৈ অপকাৰ কৰে বা বৈষ্ণৱক কেনেবাকৈ যদি দুখ লগায় তেতিয়াহ'লে মই কিন্তু এইটো কেতিয়াও ক্ষমা নকৰোঁ নাইও কৰা অম্বৰীষক অপৰাধ লগোৱাৰ কাৰণে দুৰ্বাসাক কিন্তু ক্ষমা কৰা নাছিল হে ৰাম আনয় অপৰাধ হৰি যদ্যপি ক্ষেমন্ত বৈষ্ণৱৰ দুহ কিঞ্চিতো নহন্ত সাধু ককৰয় প্ৰিয়া যিহব পামৰ অল্পতে তাহাক বিনা খন্ত দামোদৰ বাকীবিলাকক দুখ লগালে অকণমান দেৰি হ'ব কিন্তু সাধুক যদি কেনেবাকৈ অপঘাত কৰে তেন্তে সেইটো কিন্তু অল্পকালেই তাৰ উচিত প্ৰত্যুত্তৰ পাব হেতেকেহে ভগৱন্ত শুয়া অৱতাৰ তোৰ দুই তনয়ক কৰিব সংহাৰ যেন ইন্দ্ৰ বজ্ৰ ঘাৱে পৰ্বত ভেদয় সেই মতে দুইকো ভেদি বন্ত কৃপাময় এহি শুনি দিতি ৰংগে বুলিলা বচন মুহুৰ পুত্ৰ কমাৰন্তুক নাৰায়ণ আকময়ী পুনু আশা কৰোঁ মনত কিন্তু ব্ৰাহ্মণৰ কোপে পুত্ৰ নৌকহত দ্বিতীয় কি ক'লে মই ভাল পাইছোঁ যে মোৰ পুত্ৰ দুটাক ভগৱন্তই অৱতাৰ গ্ৰহণ কৰি হত্যা কৰিব ভাল কথা হে স্বামী কিন্তু মই তোমাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ভগৱন্তৰ হাতত মোৰ পুত্ৰ দুটা নিহত হওক কিন্তু ব্ৰাহ্মণৰ হাতত যাতে সাধুৰ হাতত নিহত নহয় গতি নাপায় ক'লে যে এহি শুনি দ্বিতি ৰংগে বুলিলা বচন মুহুৰ পুত্ৰক মাৰন্তুক নাৰায়ণ আকৌ মই পুনু আশা কৰোঁ মনত কিন্তু ব্ৰাহ্মণৰ কোপে পুত্ৰ নৌকহত ব্ৰাহ্মণৰ হাতত যাতে তেওঁ মৃত্যুবৰণ কৰিব লগা নহয় হে প্ৰভু মই বৰ আনন্দিত হৈছোঁ তেওঁক যে ভগৱান প্ৰভুৱে অৱতাৰ গ্ৰহণ কৰি মাৰিব
ব্ৰাহ্মণৰ দণ্ডে দগ্ধ যি হ'ব হু প্ৰাণী সমস্তক যিটো জনে দেই ভয় এই দুই বিধ লোক যেই জুনি যাই তৈতে তৈতে দুখ মাত্ৰ পাৱ সদায় ব্ৰাহ্মণৰ দণ্ডে দগ্ধ যি হ'ব হয় প্ৰাণী সমস্তক যিটো জনে দেই ভয় এই দুই বিধ লোক যেই জুনি যায় তৈতে তৈতে দুখ মাত্ৰ পাৱয় সদায় কি ক'লে বাৰু ব্ৰাহ্মণক যদি দুখ দিয়ে এই জগতৰ জীৱবিলাকক যদি অত্যাচাৰ কৰি দুখ দিয়ে এই দুটা জীৱই যিমান জুনিত জন্মগ্ৰহণ কৰিব সিমান জুনিত দুখ কষ্ট পাব দুটা মনত ৰাখক কথাটো ব্ৰাহ্মণৰ দণ্ডে দগ্ধ যি হ'ব হয় বামনে দণ্ড দি বা ব্ৰাহ্মণৰ ক্ৰোধত পৰি যিটো নাশ হ'ল জীৱটো অধোগতি যাব লগা হ'ল প্ৰাণী সমস্তক যিটো জনে দেই ভয় সমস্ত প্ৰাণী সমস্তক যিজনে ভয় দেখুৱাই তেওঁ অধঃপতনে যাব লগা হয় এই দুই জেগা পৰা যিটো জীৱ নাশ হয় সেই নাশ হোৱা জীৱটো যিমান জুনিত জন্মগ্ৰহণ কৰে সমস্ত জুনিতে তেওঁ কি কৰিব কষ্ট উপভোগ কৰি থাকিব কথাটো বুজিলে নে কথাটো ব্ৰাহ্মণৰ কোপত যদি আপুনি মৃত্যুবৰণ কৰিব লগা হয় আৰু জগতৰ প্ৰাণীসমূহক যদি আপুনি ভয় দেখুৱাই পেলাই বা ভয় খুৱাই যদি আপুনি মৃত্যুবৰণ কৰিব লগা হয় অন্তিম সময়ত এই দুটা জেগাত কিন্তু আপোনাৰ গতি নাই কৈছে এই দুই বিধ লোক যেই জুনি পায় জুনি মানে জন্ম তৈতে তৈতে দুখ মাত্ৰ পাৱয় সদায় যিটো জন্মতে আপুনি জন্মগ্ৰহণ নকৰক আপুনি দুখ যন্ত্ৰণা ভুগিবই লাগিব ফেন দি দিয়ক গমছে নাৰকী হবেও অনুগ্ৰহণ কৰ তৈতে হেহি পাপী হ'ব দুখত পচয় নাৰকীসকলেও নৰকগামীসকলেও এনেকুৱা ধৰণৰ জীৱন পাবলৈ ইচ্ছা নকৰে বৰ জটিল সেই ব্ৰাহ্মণৰ অভিশাপ কোনে কোনে পাইছিল কওকচোন মনত আছে নি ব্ৰাহ্মণৰ অভিশাপ ইন্দ্ৰই পাইছিল সহস্ৰজনী আৰু এই যে সাগৰত পৰি আছিল অজগৰ নহু হা শুনা নাই গতিকে এইবিলাক তেওঁলোকৰ জীৱনবিলাক অত্যন্ত দুখ হে ৰাম দ্বিতীয় বচন শুনি কাশ্যপ বদতি অপৰাধ কৰি মোক কহিলি সম্প্ৰতি প্ৰথমতে অপৰাধটো কৰি লৈছ আৰু এতিয়া তই ক্ষমা বিচাৰি আছ অনুতাপ যুক্ত কৰিলা বিচাৰ কৃষ্ণহৰ দুইকো বহু কৰিলি সৎকাৰ তই যদিও দুখ কৰিলি অনুতাপ হৈ যেতিয়া কৃষ্ণ আৰু হৰক যেতিয়া ইমান স্তুতি কৰিলি তেতিয়াহ'লে তোৰ কি হ'ব মোক আদৰিলি তই এতেকে সাক্ষাৎ তোৰ পুত্ৰ কশিপুৰ পুত্ৰ হৈবে জাত এতিয়া কথাটো চাওক কথাখিনি আমি লাইনলৈ আহি গ'লোঁ এতিয়া আপোনালোকে ভাবিছে যে বাপজনে অকল আমাৰ দুখখিনিকে কৈ থাকে আনন্দ কথাও নকয় আমাৰ জীৱনত যিটো হৈ গ'ল আৰু যদি এই দুখৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে যদি ঈশ্বৰক ভজে এতিয়াৰ পৰা যদি আপুনি ঈশ্বৰক ভজে তেতিয়াহ'লে আপোনাৰ জীৱনত এটা ভাল ফল আহিব এই কথাটোকে কৈছে যে তই আমি অনুতপ্ত হৈছোঁ নাই আজি মই অনুতপ্ত হৈহে কৈ আছোঁ আপোনালোকক মই কৈছোঁ নেকি মই গৌৰৱ কৰি কৈছোঁ নেকি যে মই প্ৰশংসা কৰি কৈছোঁ নেকি আপোনালোকে প্ৰত্যেকজনে অনুতপ্ত হওক আমি অনুতপ্ত হ'বলৈ নিশিকোঁ আমি অনুতপ্ত কি বস্তু বুজিয়ে নাপাওঁ আমি বহুত শব্দও বুজি নাপাওঁ আৰু তাৰ আচৰণো বুজি নাপাওঁ অনুতপ্ত দগ্ধ হ'ব লাগে ভগৱন্তই ক্ষমা কৰে কি কৰিলোঁ
আমি এবাৰো পাছৰখিনি ঘূৰি নাচাওঁ মই কি কৰি আহিছোঁ চাওঁনে নিজক ৰোমন্থন কৰক আমি এৰি অহা দিনবিলাকক ৰোমন্থন কৰক যে কি কৰি আহিলোঁ এইটোৱে হ'ল অনুতপ্ত ইছৰাম কৰিব নালাগিছিল কৰিলোঁ অতদিনে এই যে অনুতপ্ত হ'ল অনুতপ্ত হৈ যেতিয়া ঈশ্বৰক ভজিলে তেতিয়াহ'লে ঈশ্বৰে কি কৰে আপোনাক কৃপা কৰে আৰু কৃপা কৰাৰ লগে লগে ক'লে যে ঠিক আছে বাৰু তুমি যেতিয়া অনুতপ্তত জৰ্জৰিত হ'লা কৃষ্ণ আৰু হৰক যেতিয়া তুমি স্তুতি কৰিলা মোকো যেতিয়া তুমি আদৰণি কৰিলা তেতিয়াহ'লে তোমাৰ সেই সন্তানটোৰ ঔৰসে এটা ভক্ত পলাত নামি আহিল যাৰ কাৰণে সমস্ত জগতত আজি দ্বিতীয় প্ৰখ্যাত হৈ গ'ল ভালৰ পৰা বেয়া আজি বৰষুণ দি আছে বৰষুণ এৰি দিলে নেভাবিব যে আপোনালোকৰ জীৱন এইখিনিতে সমাপ্ত নহয় এতিয়াও আমাৰ ঢেৰ সময় আছে যদি খটাংগ মুনিয়ে 2 দণ্ডত যদি ভক্তি কৰিব পাৰে পৰীক্ষিতক সেইটোকে কৈ আছে তোমাৰ 7 দিন বহুত সময় আছে আমি ভাবোঁ যে কি হ'ব আমাৰ একো নহ'ব আৰু মই সেইকাৰণে কৈ আছোঁ যে আমি এতিয়াৰ পৰা যদি অনুতপ্ত হৈ আমি দুখৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে যদি ভগৱন্তক প্ৰাৰ্থনা কৰি থাকোঁ বা নিশ্চয় ভগৱন্তে আপোনাৰ মোক কৃপা কৰিব এদিন নহয় এদিন আপুনি আপোনাৰ সেই অসৎ ঘৰখনতেই এনেকুৱা এটা সৎ সন্তান জন্ম হৈ ওলাই দিব আপোনাৰ সমস্ত নৰকৰ পৰা আপুনি মুক্তি পাই দিব ঈশ্বৰৰ ইচ্ছা বহুত সময় নালাগে নহয় কিন্তু তাৰ কাৰণে আমি সাধনা কৰিব লাগিব তাৰ কাৰণে আমি আমাৰ সাধনাবিলাক এৰি দিব নালাগিব তাৰ কাৰণে আমি সাধনাবিলাকৰ পৰা বঞ্চিত হ'ব নালাগিব এদিন কৰি 2 দিন কৰি ভাগ লাগিলে নহ'ব নাইবা ধাৰাবাহিকটো ৰক্ষা কৰিব লাগিব আমি অনুতপ্ত আমি অভিশপ্ত পৰীক্ষিত যেনেকৈ অভিশপ্ত হৈছে আমিও অভিশপ্ত হৈ আছোঁ কেনেকৈ অভিশপ্ত হ'লোঁ আজিলৈকে আমি কিমান মানুহক অপঘাত কৰিলোঁ কিমান মানুহক আমি অপবাক্য ক'লোঁ কিমান মানুহক আমি বেয়াকৈ ক'লোঁ কিমান মানুহক অন্তৰত আঘাত দিলোঁ কিমান জীৱ হত্যা কৰিলোঁ এইবিলাক আমাৰ জীৱনলৈ অভিশপ্ত হৈ অহা নাই নি অভিশাপ হৈ আছে আৰু এই অভিশাপৰ পৰা মুক্ত পাবৰ কাৰণে যদি পৰীক্ষিতে ভাগৱত শুনি যদি গতি কৰিব পাৰিছে আপুনি মই কিয় নোৱাৰিম সেইটোৱে আপুনি মোৰ দুখৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ভাগৱত শ্ৰৱণ আৰু কীৰ্তন কৰক আৰু এই সময়কণ আমি সদায় কৰিম লাগিলে সদায় কৰিব লাগিছিল নোৱাৰোঁ এদিনেই হ'ব কৃষ্ণ হে ৰাম অনুতাপযুক্তা যুক্ত কৰিলা বিচাৰ কৃষ্ণ হৰ দুইকো বহু কৰিলি সৎকাৰ মোক আদৰিলি তই এতেকে সাক্ষাৎ তোৰ পুত্ৰ কশিপুৰ পুত্ৰ হৈবে জাত হলাদ প্ৰথম অনুলাদতাত পৰ হৈবন্ত পলাদ হ্লাদ নামত তোমাৰ পুত্ৰ কশিপুৰ হ'ব আৰু সেই কশিপুৰৰ ঔৰসে 4টি সন্তান হ'ব কি হল্লাদ অনুহল্লাদ আৰু পল্লাদ আৰু হাল্লাদ মনত ৰাখিব হল্লাদ অনুহল্লাদ পল্লাদ আৰু হাল্লাদ একম্বাৰ মধ্যে হৈব পলাদ ভকত সাধু মধ্যে গণিবেক যাহা কয়া গত ভাগৱতত কৈ দিছে যে সেইজন 4জন সন্তান হ'ব যদিও পলাদ শ্ৰেষ্ঠ হ'ব আৰু সাধুৰ মধ্যে আগত গণিব আৰু আজি পোনেই কিবা এটা কথা ক'বলৈ যাওঁতে পলাদৰ উদাহৰণটো আগত আহে নহয়নে বাৰু আহে না আমি পোনেই কিবা এটা ক'বলৈ গ'লে ভাগৱত ক'বলৈ গ'লে পলাদৰ উদাহৰণটোৱে দিবলৈ বিচাৰোঁ তাৰমানে সাধু ঢেৰ আছে তাৰ ভিতৰত অগ্ৰগণী ভূমিকা কোনে গ্ৰহণ কৰিছে পলাদে কৰিছে আজি আয়ে বাপে বা সৰু সুৰা আমাৰ সতী সন্তানবিলাকো পলাদৰ নাম নজনা নাই সাধুসকলৰ ভিতৰত অগ্ৰগণী ভূমিকা গ্ৰহণ কৰিব তেওঁ চাওক শাস্ত্ৰই আজি এখন শাস্ত্ৰ আজিৰ নহয় ন এতিয়া কালি পৰহি লিখা নহয় ন কিন্তু এই কথাবোৰ লগত আমাৰ এতিয়া মিল আছে নাই সঁচাকৈ আমি যেতিয়াই গ'লেও পোনে পলাদৰ কথাবিলাককহে আমি উদাহৰণ হিচাপে দিওঁ অগ্ৰগণী ভূমিকা গ্ৰহণ কৰোঁ হে ৰাম নিৰন্তৰে মাধৱত থাকিবে কমন বৈষ্ণৱৰ মধ্যত পৰম বিতু
পন তাহান মহিমা কিছু শুনা পানে চৰি যাৰ গুণে ঢাকিব সমস্ত বসুন ধৰি সেইজনৰ গুণৰ কথা কওঁ শুনা যাৰ গুণৰ সমস্ত পৃথিৱী ঢাকি থাকিব আজি চাউৰ কাষে কেৱল প্ৰহ্লাদৰ ভক্তিৰ কথা ক'বলৈ বুলি গ'লেই প্ৰহ্লাদৰ প্ৰসংগবিলাক আহে হৰি যখ সমম্বিতে তান যখ ছয় গাইবে ক সমস্ত লোকে নাহিকে সংশয় যাৰ ভাৱ সাধু হ'ব পাইবা ক লাগিয়া মন শুদ্ধি কৰিবে ক সাধন কৰিয়া সুবৰ্ণক শুদ্ধ কৰে যেন অগ্নি দিয়া সেহি মতে তাৰাৰ কৰিবে শুদ্ধ কায়া তাহাৰ অনন্য ভক্তি ভাবে ভগৱন্ত সমস্ত জগত হমে সন্তুষ্ট হৈবন্ত হৈবে মহাপ্ৰভাৱ সন্ত বিপৰীত বহু মানৱ ভক্তিয়ে কৰিবে শুদ্ধ চিত তাতে ভগৱন্ত কথা পিয়াত জোনাতি দেহাদিত অভিমান এৰিবন্ত ইয়াতি হৈবে মহাভাগৱত তাৰ কহুচিন লম্পত ভাৱক এৰি হৈব উদাসীন সুখিল স্বভাৱ সৰ্ব গুণৰ আকাৰ হৈব হৰিষিত দেখি সম্পত্তি লোকৰ আমাকে কৈ আছে অভিমান সকলো এৰি লম্পট স্বভাৱ এৰি পেলাই ঈশ্বৰ ভক্তি হ'ব ইয়াতে ৰাখোঁ 9টা বাজিলে নে কি আৰু গাব এইখিনিতে পঢ়োঁ আকৌ মাজত নাই আকৌ বহুত গাব লাগিব নে আৰু শুনিবলৈ মন আছে নি নাই হ'ব ইয়াতে ৰাখোঁ বেছি নালাগে